PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো কেতিয়া সোমাব ইয়াৰ ফাইনেল তাৰিখ কিন্তু ঘোষণা কৰা হৈছে। লগতে আপোনালোকে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো কোনে কোনে লাভ কৰিব ইয়াৰ বিষয়ে মই ভিডিঅ'টো আপোনালোকক সবিশেষ জনাম। লগতে আপোনালোকে PM কিষাণ টকাটো লাভ কৰিবলৈ আপোনালোকৰ কি কাম কৰিব লাগিব, KYC কৰিব লাগিব এটা। তো KYC টো কেনেকৈ কৰিব গোটেইখিনি তথ্য মই ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। লগতে কি কি ডকুমেণ্ট লাগিব, ইয়াৰ অন্তিম তাৰিখ কেতিয়া, গোটেইখিনি তথ্য আপোনালোকক মই আজি ভিডিঅ'টো গম পাই যাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। লগতে মোৰ চেনেল নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, সকলোৰে আগত আপডেটবোৰ পাই যাব কাৰণে। গুগলত PM কিষাণ চাৰ্চ কৰি এইখন ৱেবছাইটলৈ আহি যাব। অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপোনালোক দেখা পাইছে Honorable Prime Minister will release the 18th installment of PM Kisan SHAM on 5th October। তো 5 অক্টোবৰত কিন্তু সকলোৰ একাউণ্টত কিন্তু 2000 টকাকৈ PM কিষাণত যিহেতু আগতে মানে ৰেজিষ্টাৰ কৰিছিলে সিহঁতে কিন্তু সকলোৱে মানুহে কিন্তু 2000 টকাকৈ লাভ কৰিব। তো ইয়াতে কিন্তু স্পষ্টকৈ আপোনালোকে দেখা পাইছে। লগতে কিন্তু আপোনাৰ EKYC কৰাটো কিন্তু মেণ্ডেটৰী। ইয়াতে দেখা পাইছে EKYC ইজ মেণ্ডেটৰী ফৰ PM কিষাণ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ। তো আপোনালোকে কিন্তু EKYCটো কৰি ল'ব লাগিব। আৰু EKYCটো কৰিবৰ কাৰণে আপোনালোক ওচৰ পাজৰ যিটো মানে কম্পিউটাৰ দোকান হয় CSCID থকা কম্পিউটাৰ দোকান আপুনি গৈ কিন্তু আপোনালোকৰ ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰত এটা OTP আহিব। এই OTPৰ জৰিয়তে কিন্তু আপুনি KYCটো কৰিব ল'ব লাগিব। 28 ছেপ্টেম্বৰ আগতে কিন্তু আপোনালোকে এই কামটো কৰি ল'ব লাগিব। যিহেতু 28 ছেপ্টেম্বৰটো KYC কৰাৰ কাৰণে লাষ্ট ডেট হয়। তো আপোনালোকে ইয়াৰ আগতে পাৰিলে কৰি ল'ব, নহ'লে কিন্তু আপোনালোকে টকাটো লাভ নকৰে। লগতে আপোনালোক কোনবোৰ মানুহে এই টকাত লাভ নকৰে, এই সাহায্যটোৰ পৰা বঞ্চিত থাকিব, ইয়াতে কিন্তু দেখা পাইছে আপোনালোকে সকলো প্ৰতিষ্ঠানিক ভূমিদাৰী যিয়ে মানে লগতে যিসকলে চৰকাৰী চাকৰি কৰি আছে বা আগতে কৰিছিলে সিহঁতেও কিন্তু এইটো লাভ নকৰিব। সাংবাদিক পদৰ প্ৰাক্তন আৰু বৰ্তমান গৰাকী সিহঁতে টকাৰ লাভ নকৰে। প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰী বা মন্ত্ৰী যিবোৰ সদস্য সেই লোকেও কিন্তু এই PM কিষাণ টকাটো লাভ নকৰে। ইয়াতে দেখা পাইছে সকলো ছুপাৰ এনুৱেট অৱসৰপ্ৰাপ্ত যিবোৰ মানে চৰকাৰী চাকৰি কৰিছিল আগতে পেঞ্চন, ইহঁতে কিন্তু পেঞ্চন 10,000কৈ ওপৰত যিহঁত পেঞ্চন পায় সিহঁতে কিন্তু এই টকাটো লাভ নকৰে। লগতে ডক্টৰ, উকিল আৰু চৰকাৰী শিক্ষক শিক্ষয়িত্ৰী মানে যিবোৰ মানে চৰকাৰী লগত কামৰ লগত জড়িত সিহঁতে কিন্তু টকাটো লাভ নকৰিব। আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব।